প্ৰজেক্ট 5 পিকত 5টা শিখৰ আৰোহণ অসম সন্তান শেখৰ বৰদলৈৰ। ক্লাইম্বাথনত অসম কন্যা ৰুবি বৰাৰ 2টা শিখৰ আৰোহণ। অসম পৰ্বতাৰোহণ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান। অসমৰ পৰ্বতাৰোহণ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি মাত্ৰ 16 দিনত লাডাখৰ 5টা শৃংগ প্ৰজেক্ট 5 পিক আৰোহণ কৰিলে অসম সন্তান শেখৰ বৰদলৈয়ে। এই অভিযানৰ সময়ছোৱাত যোৱা 12 আগষ্টত 6250 মিটাৰ উচ্চতাৰ কাং য়াছে 2 শিখৰ, 15 আগষ্টত 6400 মিটাৰ উচ্চতাৰ কাং য়াছেৰ শিখৰ, 18 আগষ্টত 6220 মিটাৰ উচ্চতাৰ জংগ পূব শিখৰ, একেদিনাই 6280 মিটাৰ উচ্চতাৰ জং পশ্চিম শিখৰ আৰু 25 আগষ্টত 6456 মিটাৰ উচ্চতাৰ চকুলা কাগ্ৰি শিখৰ আৰোহণ কৰিলে অসমৰ শেখৰ বৰদলৈয়ে। মেঘাচ্ছন্ন আকাশ আৰু প্ৰতিকূল বতৰৰ প্ৰত্যাহ্বান নেওচি 5টা শিখৰ আৰোহণ কৰে শেখৰে। প্ৰজেক্ট 5 পিকছ মোৰ এটা সপোন আছিলে, তো এইটো মই বহুত দিনৰ পৰা মাউণ্টেনিঙৰ লগত জড়িত হৈ আছিলোঁ। তো তেনেকুৱাকৈ মই লাডাখত ৰিচেণ্টলি 5টা পিক ক্লাইম্ব কৰিলোঁ আৰু এইটো গোটেই বস্তুটো স্পনচাৰ কৰিছিলে ট্ৰেকমংকে। তো সেনেকুৱাকৈ আছিলে গোটেই প্ৰজেক্টটো। তাত মেইন প্ৰত্যাহ্বানটো হ'ল আপোনাৰ যোনটো প্লেনিংটো হয়, গোটেই বস্তুটো প্লেন কেনেকৈ কৰে সেইটো এটা প্ৰত্যাহ্বান হয়। আপোনাৰ প্লেনিংটো ভাল নহ'লে বস্তুটো কেতিয়াও সফল নহয়, তো সেইটো এটা প্ৰত্যাহ্বান আছিলে। আৰু যোনখিনি ৱেডাৰ চেলেঞ্জেছ থাকে, আপোনাৰ বতাহ বৰষুণ স্ন'ফল হয় আছে, সেইখিনি আছিলে। আৰু সেই গোটেই এক্সপিডিশ্যনটোত বহুত যোনটো শ্লোপ আছিলে ক্লাইম্ব কৰাৰ, 2টামান টেকনিকেল পিক আছিলে। চ' টেকনিকেল যোনখিনি চেলেঞ্জেছ আছিলে সেইখিনিও আছিলে। তো এনেকুৱা ধৰণে আছিলে আৰু আমি কোনো পৰ্টাৰ ব্যৱহাৰ কৰা নাই। তো সেনেকুৱা হিচাপে চেলেঞ্জেছখিনি আছিলে। আনহাতে ক্লাইম্বাথন 2024ত একমাত্ৰ অংশগ্ৰহণকাৰী হোৱাৰ সুযোগ লাভ কৰি লখিমপুৰ জিলাৰ দেওতোলা নিবাসী তথা অসম পৰ্বতাৰোহণ সন্থাৰ সক্ৰিয় সদস্য ৰুবি বৰাই সফলতাৰে আৰোহণ কৰে 2টা শিখৰ। ভাৰতীয় পৰ্বতাৰোহণ সন্থাই দেশৰ মুঠ 22গৰাকী মহিলা পৰ্বতাৰোহীক নিৰ্বাচিত কৰি যোৱা আগষ্ট মাহত এই ক্লাইম্বাথনৰ আয়োজন কৰিছিল। হিমাচল প্ৰদেশৰ লাহোল জিলাত অৱস্থিত ভাৰতৰ 3য় বৃহৎ হিমবা বাবা জিগিৰিত চলা এই অভিযানৰ বাবে ভাৰতীয় পৰ্বতাৰোহণ সন্থাৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত যোৱা 30 জুলাইত কৰা হৈছিল ফ্লেগ অফ। 5000ৰ পৰা 6000 মিটাৰ উচ্চতাৰ বহুসংখ্যক শৃংগৰে ভৰপূৰ বিশাল বাবা জিগিৰিৰ হিমবাহৰ বুকুত গোটেই দলটো দুভাগত বিভক্ত হৈ গাইপতি 2টাকৈ মুঠ 4টা শৃংগ আৰোহণ কৰে। অসমৰ ৰুবি বৰাই 14 আগষ্টত 5648 মিটাৰ উচ্চতাৰ মাউণ্ট জেলডি আৰু 18 আগষ্টত 5400 মিটাৰ উচ্চতাৰ এটি নামবিহীন শৃংগ আৰোহণ কৰিবলৈ সক্ষম হয়। মই আচলতে ভাৰতীয় পৰ্বতাৰোহণ সংস্থাই আয়োজন কৰে, আচলতে এইটো বছৰি আয়োজন কৰে ক্লাইম্বাথন 2024ৰ কাৰণে। এইটো মহিলা বিশেষ আছিলে, তাৰ কাৰণে মই নিৰ্বাচিত হৈছিলোঁ। ভাৰতৰ সকলো ৰাজ্যৰ পৰাই আছিলে তাত অংশগ্ৰহণকাৰী। নাম তেওঁলোকে পঠিয়াইছিলে, মানে চিঠি পঠিয়াইছিলে। আমি জুলাইত গৈ তাত ইণ্ডিয়ান মাউণ্টেনিং ফাউণ্ডেশ্যনৰ অফিচত আমি সকলোৱে তাত মানে লগ হৈছিলোঁ। লগ হৈ তাৰ পৰা আমাৰ অভিযান আৰম্ভ হৈছিলে। আৰু ক্লাইম্বাথনটো হয় হিমাচল প্ৰদেশৰ সৰ্ববৃহৎ এইটো হিমবাহ হয়, বাৰাচিগ্ৰী হিমবাহ, আৰু ভাৰতৰ 3য় বৃহৎ হিমবাহ হয়। আৰু বাৰাচিগ্ৰী হিমবাহত আমি তাত প্ৰায় এমাহে আৰু ধৰক 25 দিনমান আমাৰ তেনেকৈ সৰ্বমুঠ দিন তেনেকৈ আমাৰ অভিযান চলিলে। তাত গোটেই দলটোৱে আমি 4টা শৃংগ আৰোহণ কৰা হৈছে। আৰু আমি এগৰাকী যুৱতীয়ে আমি 2টাকৈ শৃংগ আৰোহণ কৰিছোঁ। মুঠতে 22গৰাকী যুৱতীয়ে তাত অংশগ্ৰহণ কৰিছিলে। আৰু 22গৰাকীৰ ভিতৰত আমি সকলোৱে কৰি সুকলমে সফল হৈ সকলো উভতি আহিছোঁ। আহি আমি ইয়াত দিল্লীত আমি তাত ফ্লেগ ইন কাৰ্যসূচী সম্পন্ন হৈছে। IMFৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ উপস্থিতিত ফ্লেগ ইন হৈ পেলাই অনুষ্ঠিত হৈ তাত আমাৰ মানে সামৰণি মৰা হ'ল। আৰু তাত আমি সকলোৱে যথেষ্টখিনি প্ৰত্যাহ্বান মুখামুখি হ'বলগীয়া হৈছে, কাৰণ যিটো হিমবাহ আছিলে তাত যিখিনি বৰফ আছিলে, বিশেষকৈ সেই বৰফখিনি গলি গৈছে। মানে আমাৰ যি গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে বৰফ গলিছে সকলোতে, তাতো তেনেকৈ গলি গৈছে। গলি যোৱাৰ কাৰণে তাৰ যিখিনি মৰেইন বুলি আমি কওঁ আচলতে মাউণ্টেনিঙৰ ভাষাত, তো সেই শিলখিনি ওলাই অহাৰ কাৰণে আমাৰ যথেষ্ট বেছি কষ্ট হৈছে। আৰু ইয়াত এইটো
প্ৰগ্ৰেমটো আছিলে এটা লিডাৰশ্বিপ এলপাইন প্ৰগ্ৰেম। তাত আমি সকলো নিজেই কৰিব লাগে। তো কোনেও আমাক লিডাৰ থাকিব, কিন্তু গাইড আমি মানে অভিযানৰ কাৰণে যিখিনি আমি কৰিবলগীয়া কাম সকলোখিনি আমি নিজে মানে আমি সিদ্ধান্ত ল'ব লাগিব সকলোবিলাক। তো এইখিনিয়ে আছিলে মেইন যিটো আমাৰ মানে ক্লাইম্বাথন 2024 যিটো আছিলে তাৰ এইখিনিয়ে আছিলে মেইন হেৰি। অসমৰ 2 পৰ্বতাৰোহীয়ে শেহতীয়াকৈ পৰ্বতাৰোহণ ক্ষেত্ৰখনত অনবদ্য সফলতা লাভ কৰাৰ পাছত দেওবাৰে অসম পৰ্বতাৰোহণ সন্থাই জ্ঞাপন কৰে সম্বৰ্ধনা। গুৱাহাটীস্থিত সন্থাৰ মুখ্য কাৰ্যালয়ত 2গৰাকী খেলুৱৈক একোখনকৈ গামোচা পিন্ধাই অভিনন্দন জনোৱাৰ লগতে অভিভাৱকসকলকো সম্বৰ্ধনা জনায় সন্থাই। এই অনুষ্ঠানত উপস্থিত থাকিল অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ডাক্তৰ দেবেন্দ্ৰনাথ মহন্ত, মুখ্য উপদেষ্টা সত্যেন শৰ্মা, সম্পাদক মানস বৰুৱাৰ লগতে পৰ্বতাৰোহণ ক্ষেত্ৰৰ লগত জড়িত বহুকেইগৰাকী ব্যক্তি। অসমৰ 2 পৰ্বতাৰোহীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম পৰ্বতাৰোহণ সন্থাৰ সম্পাদক মানস বৰুৱাই। আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত সুখৰ দিন, কাৰণ পৰ্বতাৰোহণৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা হোৱাৰ দৰে হৈছে। শেখৰ বৰ্ডলৈ যি 5টা পিক 16 দিনত ক্লাইম কৰিছে, এনেকুৱা ধৰণৰ ঘটনা অসমত হোৱা নাই বা অসমৰ কোনো পৰ্বতাৰোহী এতিয়ালৈকে এচিভ কৰিব পৰা নাই। তাৰোপৰি ৰুবি বৰা এই সুদূৰ লখিমপুৰৰ পৰা গৈ হিমাচলৰ 2টা শিখৰ আৰোহণ কৰি আহিছে আৰু ক্লাইম্বাথন সফলতাৰে সম্পূৰ্ণ কৰিছে। গতিকে অনাগত দিনত আমাৰ যি বৃহৎ অভিযানৰ আমি পৰিকল্পনা কৰি আছোঁ, তাৰ বাবে আমাৰ নতুন জেনেৰেশ্যন এটা আৰু আগবাঢ়ি আহিছে আৰু নতুন পৰ্বতাৰোহী অসমৰ পৰা ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়, 2জন খেলুৱৈকে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ, কাৰণ এনেকুৱা এচিভমেণ্ট খুব ৰেয়াৰ আৰু আমাৰ কাৰণে এইটো এটা অত্যন্ত গৌৰৱৰ কথা যে অসম পৰ্বতাৰোহণ সন্থাৰ 2জন সদস্যই আজি এনেকুৱা ধৰণৰ এটা এচিভমেণ্ট কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিছে। সন্মুখত আমি এটা বহুত ডাঙৰ অভিযানৰ প্লেনিং কৰি আছোঁ। এতিয়ালৈকে আমাৰ মানে পূৰা লাইন আপ হোৱা নাই। আমি 100টা শিখৰ 100 দিনত ক্লাইম কৰিবৰ কাৰণে এটা প্ৰগ্ৰেম বনাই আছোঁ, কিন্তু এতিয়ালৈকে সেইটো জাষ্ট মানে ইনিচিয়েল ষ্টেজত আছে, কাৰণ যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব, প্লাছ ৰিস্ক ফেক্টৰ আছে, কাৰণ 100টা শিখৰ এতিয়ালৈকে অসমৰ পৰা ক্লাইম হোৱা নাই আৰু আমি 100 দিনত 100টা শিখৰ ক্লাইম কৰিবলৈ প্লেনিং কৰি আছোঁ। গতিকে যদি হয় এইটো বৰ ডাঙৰ এটা আমাৰ কাৰণে কেইবাটাও গিনিজ ৰেকৰ্ড হ'ব আৰু আশা কৰিছোঁ এইটো যদি অসম চৰকাৰ আৰু বিভিন্ন ধৰণৰ যিখিনি অথৰিটি আছে তেওঁলোকৰ পৰা সহায় সহযোগিতা পাওঁ, আমি সম্পূৰ্ণ কৰিম। ক্ৰীড়া অনুৰাগীৰ আশা অসম পৰ্বতাৰোহণ সন্থাৰ নেতৃত্বত বিশ্বৰ দুঃসাহসিক ক্ৰীড়াংগনত অসমৰ পৰ্বতাৰোহীয়ে ৰোপণ কৰি যাওক মাইলৰ খুঁটি। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনে।